শিমলা আলুৰ ফাল উৎপাদন পাবলৈ খেতি পথাৰখন 4 পৰা 5 বাৰ চহ কৰিব লাগে। মাটিৰ গভীৰতা কমেও 30 চেণ্টিমিটাৰ হ'ব লাগে। লগতে হাতেৰে খেতি কৰাৰ বাবে বেৰ আৰু খাঁচ বনাব লাগে। মাটি পৰিষ্কাৰ কৰিব লাগে আৰু মাটি খনন কৰিব লাগে। টান মাটিৰ বাবে যিকোনো ঢিলা বা ৰিচ কৰিব লাগে। এনে মাটিৰ বাবে যান্ত্ৰিক কৃষি, জাইৰো মালচিং, হাল চলোৱা আৰু ৰিজিং কৰা হয়। কাটিংবোৰ যিমান সম্ভৱ সোনকালে ৰোপণ কৰিব লাগে। ৰোপণ সামগ্ৰী বাছনি কৰিবলৈ স্বাস্থ্যকৰ মোজাইকমুক্ত উদ্ভিদ বাছনি কৰিব লাগে। কাটিঙৰ সময়ত যান্ত্ৰিক ক্ষতি পৰীক্ষা কৰিব লাগে আৰু কাটতো সমান হ'ব লাগে। কাটিঙৰ তলৰ অৰ্ধাংশ 3 ফুট দূৰত্বৰ প্ৰতি 3 ফুটৰ শাৰীত ৰোপণ কৰিব লাগে, যদিহে মাটি শুকান হয়। মাটিৰ আৰ্দ্ৰ হ'লে 45 ডিগ্ৰী কোণত কাণ্ডটো ওলোৱাভাৱে ৰোপণ কৰিব লাগে। কিন্তু অসমত ইয়াৰ খেতি বৰকৈ কৰা দেখা নাযায়। ইয়াৰ বিপৰীতে দক্ষিণ ভাৰতৰ কৃষকসকলে ইয়াৰ খেতি কৰি ভাল উপাৰ্জন লাভ কৰি আছে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।